ইয়াৰ পিছতে সম্বৰ্ধনা প্ৰথমতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰোঁ যে মোৰ যিহেতু ময়ো এজন নিচাসক্ত একালৰ মোৰ এটা সপোন মই এটা আধ্যাত্মিক কাৰ্যসূচী পৰিচালনা কৰোঁ নিজৰ অনুষ্ঠানত এই আধ্যাত্মিকতাই মোক এটাই শিকাইছে গৰীব দুখীয়া ধনী তাৰপিছত ৰঙা বগা পুৰুষ মহিলা সৰু ডাঙৰ যিমান আছে সকলোকে আমি কিদৰে মানৱ চকুৰে চাব পাৰোঁ কিদৰে মানৱ সেৱা আগবঢ়াব পাৰোঁ কিদৰে এটা সুস্থ সুখী আৰু অৰ্থপূৰ্ণ জীৱন দান কৰিব পাৰোঁ তাৰ কাৰণে মই মৰাৰ আগলৈকে সেৱা কৰি যাম বুলি ভাবিছোঁ যিহেতু মই এজন নিচাসক্ত মই এজন এতিয়া বৰ্তমান মই ৰিকভাৰীৰ ৰাস্তাত আগবাঢ়ি আছোঁ মই মোৰ জীৱনটোক ভালকৈ চিনিব পাৰিছোঁ যে এইখন পৃথিৱীত মোৰ কি অধিকাৰ মোৰ কি দায়িত্ব সেই হেতুকে মই এটাই ক'ম আপোনালোকক যে তেখেতসকলক মৰম কৰিব লাগে যিহেতু এইটো এটা বেমাৰ তেখেতসকলে কোনো মতলবী নকৰে তেখেতসকলে কোনো তাৰমানে ভণ্ডামি নকৰে এইটো এটা বেমাৰ ইয়াৰ চাইক'লজিকেল ডাক্তৰসকলে ইয়াৰ কাৰণে দাৱাই পৰামৰ্শ দিয়ে আৰু যিসকল চাইকেট্ৰিষ্ট আছে তেখেতসকলে ইয়াৰ কাৰণে চাইকেট্ৰিষ্ট কাউন্সেলিঙৰ ব্যৱস্থা ৰাখিছে আৰু বিশেষকৈ আমাৰ যোনটো অনুষ্ঠান গুঞ্জ নামৰ প্ৰতিষ্ঠান এজে নাৰ্ছিং হোমৰ লগত ইয়াত আমাৰ আজি প্ৰায় ১৫০০ৰ পৰা ওপৰৰ ল'ৰা আমাৰ ট্ৰিটমেণ্ট কৰিছোঁ আৰু আমি ফ'ল' আপ ৰাখোঁ আমাৰ কাম আৰম্ভ হয় ডিছচাৰ্জৰ পিছত ১০ বছৰলৈকে সেইকাৰণে আমাক ৰাইজে বেছি ভাল পায় আৰু আমাৰ আচল উদ্দেশ্য হৈছে মানৱ সেৱা পইচা আমাৰ কাৰণে নহয় পইচা লাগে তথাপিও যিমানখিনি পইচা দি পেলাই ডাক্তৰৰ দাৱাই যোনটো উইথড্ৰল চিমটমছৰ কাৰণে প্ৰয়োজন সেইখিনি পইচা দি পেলাই খোৱা বোৱাৰ কাৰণে কিবা এটা যোগান ধৰিলেই হৈছে আমাৰ আচল উদ্দেশ্য হৈছে মানৱ সেৱা এইখিনিকে কৈছোঁ আৰু মই তেখেতসকলক অপেনলি আহ্বান জনাম যে যিহেতু ভয় খাবলগীয়া কোনো কথা নাই এইখন সমাজত আমাৰ মা কি বাপু কি আমাৰ ওচৰ চুবুৰীয়া সকলোৱে আমাক এতিয়ালৈকে পেলাই দিয়া নাই তেখেতসকলেও ভয় নকৰাকৈ দুখ নকৰাকৈ ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাষ চাপিব লাগে থানাৰ ওচৰত যাব লাগে ডাক্তৰৰ ওচৰত যাব লাগে তেখেতসকলে সহায় বিচাৰিব লাগে নিশ্চয় আমাৰ সমাজত আজিও ভাল মানুহ জীয়াই আছে যিসকলৰ কাৰণে মই বাচিছোঁ যিসকলৰ কাৰণে আন আমাৰ নিচাসক্ত ভাই বন্ধুসকল বাচিব বুলি আশা কৰোঁ আমাৰ লগত কচুৱা বজাৰ কমিটি আজি ২ সপ্তাহৰ পৰা তেখেতসকলৰ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিম আৰু আপোনালোকৰ কচুৱাৰ বজাৰ কমিটিৰ লগত আৰু আন আমাৰ ইয়াত যিসকল দোকান পোহৰৰ মানুহ আছে তেখেতসকল প্লাছ আপোনালোকৰো সহায় সহযোগিতা আছে সকলোৰে উৎসাহ লৈ পেলাই আমি কাম আগবঢ়াইছোঁ অশেষ ধন্যবাদ ইমানখিনি কৈছোঁ